ৰেল দুৰ্ঘটনাত নিহত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ভৱানী প্ৰসাদ ৰায়ক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। চিৰাং জিলাৰ বিজনীৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভৱানী প্ৰসাদ ৰায়ৰ যোৱাকালি ৰেলৰ খুন্দাত আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগত বিজনী তথা চিৰাং জিলাৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক মহলত শোকৰ বতৰা বিয়পি পৰে। জানিব পৰা মতে ভৱানী প্ৰসাদ ৰায় অসম আন্দোলনৰ সময়ত ছাত্ৰ সন্থাৰ এজন সক্ৰিয় নেতা হিচাপে পৰিচিত আছিল। সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত ৰায়ে অসম উন্নতি সভাৰ বিজনী জিলা সমিতিৰ সভাপতি, ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি আৰু বিজনীস্থিত হোলী চাইল্ড স্কুল পৰিচালনা সমিতিৰ দীৰ্ঘদিনীয়া সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত সদৌ চিৰাং জিলা ছাত্ৰ সন্থা, আক্ৰাচুৰ সাংবাদিক সন্থা, বিজনী জ্যেষ্ঠ নাগৰিক সন্থা, ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিকে ধৰি বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠন আৰু স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰে। ইফালে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ভৱানী প্ৰসাদ ৰায়ৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিভিন্ন সংগঠনৰ বিষয়ববীয়া, শুভাকাংক্ষী আৰু স্থানীয় ৰাইজে উপস্থিত থাকি জাতি জনগোষ্ঠীৰ গামোচা আৰু মাল্যাৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে। পাছত তেওঁৰ নশ্বৰ দেহ বিজনীস্থিত শ্মশানলৈ নিয়া হয় আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। ভৱানী প্ৰসাদ ৰায়ৰ বিয়োগে বিজনী অঞ্চলৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ সভাপতি আৰু পানবাৰী আঞ্চলিক ছাত্ৰ সন্থা তেওঁলোকক শেষ শ্ৰদ্ধা জনাবলৈ এইবাৰ লেখিকা সমাৰোহ বিজনী আকাশ সভাপতি সভানেত্ৰী সম্পাদিকা উপস্থিত আছে, তেওঁলোককো শেষ শ্ৰদ্ধা জনাবলৈ আহ্বান জনাইছোঁ। লেখিকা সমাৰোহ বিজনী আকাশ আৰু চিৰাং জিলা সমিতি তেওঁলোকক সম্পাদক উপস্থিত আছে, বিজ্ঞৰূপে উপস্থিত আছে, তেওঁলোকক কৃষ্ণকান্তৰ তুমি হে চৈতন্য
অমৰ হওক। অসম আন্দোলনৰ অগ্ৰণী নেতা বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন, অসম উন্নতি সভাৰ চিৰাং জিলা সমিতিৰ বৰ্তমানৰ সভাপতি, আমাৰ আটাইৰে শ্ৰদ্ধাৰ ভৱানী প্ৰসাদ ৰায় ডাঙৰীয়া যোৱাকালি বিজনী ৰেলৱে কোচিঙত তেখেত মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যুত আমি ছাত্ৰ সন্থাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ মৃত্যু আমাৰ বাবে, ছাত্ৰ সন্থাৰ পৰিয়ালৰ বাবে যথেষ্টখিনি ক্ষতি হৈছে। আমি এজন অভিভাৱক হেৰুৱাইছোঁ। আজি ৰাজহুৱাভাৱে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত তেখেতক শেষ শ্ৰদ্ধা জনোৱা হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধা জনায়। আমি ছাত্ৰ সন্থা তেখেতৰ পৰিয়ালবৰ্গ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। বিজনীবাসী হিচাপে আৰু বিজনীৰ এটা পৰিৱেশ ক্ষতি, যি স্বৰ্গীয় ভৱানী প্ৰসাদ ৰায় আমাৰ বিজনী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেখেত এটা সময়ত যে আক্ৰাছুৰ প্ৰতিষ্ঠাপক উপদেষ্টা হিচাপেও তেওঁ আছিলে। গতিকে তেওঁ যি বিজনী অঞ্চলৰ এটা কণ্ঠ আজি আমি হেৰুৱাব লগা হ'ল। এই পিছত আমি সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকৰ পৰিয়াল জ্ঞাপন কৰিছোঁ, তেওঁৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু যি আপুৰুগীয়া ক্ষতি, সেই ক্ষতিটো আমাৰ কেতিয়াও পূৰণ নহ'ব। আমি সদায় স্বৰ্গীয় ভৱানী প্ৰসাদ ৰায়ক তেওঁৰ অভাৱ আমি অনুভৱ কৰিম। আৰু এই ক্ষেত্ৰত বিশেষ ক'বলগীয়া নাই। তেওঁ য'তে থাকক, কুশলে থাকক, তাকে আমি কামনা কৰিছোঁ।